হেৰি কথাটো কেতিয়াকৈ ৰিলিজ দিব বাৰু? ডক্টৰৰ লগত কথা পাতিছিলি নি? কথা পাতিছিলো এই দুদিন বোলে ৰাখিলে নহয় তাৰপিছত হেৰি কি বুলি কয় আজি ৰিলিজ দিম বুলি কৈছে আজি পাছবেলালে বোলে যদি চব ভালে থাকে তেতিয়া হেনো আজি ৰিলিজ দিব ভালেই হ'ব তেন্তে হেৰি ক মই ঘৰলৈকে যাওঁগে আকৌ এইবিলাক ঠিক ঠাক কৰিব লাগিব নহয় ৰুম চুম ঠিক কৰিব লাগিব আকৌ নতুন কেঁচুৱাটো যাব হয় নে বাৰু ঘৰখন লেতেৰা হৈ থাকিলেও ভাল নহ'ব মই এইবোৰ ঠিক ঠাক কৰোঁগে আৰু হেৰি তই আৰু বিয়নীয়ে ইয়াতে থাক কেঁচুৱাটো চাব লাগিব নহয় বিয়নী মই সেই ঘৰলৈকে যাওঁ বুলি ভাবিছো মানে ঘৰখনো সেই অকলকে এৰি থৈ আহিছো তাৰপিছত আকৌ আদৰিবলৈ মেলিবলৈ এইবোৰ ঠিক ঠাক কৰিব লাগিব নহয় আপুনি থাকিব দেই ল'ৰাটো চাব তাইকো চাব ভালকে বিয়নী আপুনি যাওক মই ইয়াত আছো নহয় মই চবৰে ভালকে ধ্যান ৰাখিম আপুনি আছে কাৰণেহে গোটেই চিন্তাবোৰ মোৰ ভাগৰ কমি আছে হ'ব তেন্তে মা গৈ থাক তই সেই উবেৰ এখনকে বুক কৰি দিছো তাতে যাবিগে হেৰি আৰু মই গগনকো কৈ থৈছো সি গোটেই বেলুন চেলুন আৰু ঘৰত কি ক'ত লাগে চব তোক আনি দিব তই তাক ক'লে হ'ব তই কিন্তু দোকানে দোকানে ঘূৰি নুফুৰিবিগে আকৌ দেই চব তাকে কৈ দিবি হ'ব দে নাৰ্ছ বাইদেউ বেবীটো ক'ত নিছেনো বেবীটো চেকআপৰ কাৰণে নিয়া হৈছে চেকআপ কৰাৰ পিছত যদি চব ঠিকে থাকে তোমাক হয়তো আজি ৰাতিলৈ ৰিলিজ দিব পাৰে হয় নেকি বৰ ভাল কথা নিয়ে মোৰ গোটেই হস্পিটেলত থাকি কিবা ভাল লগা নাই গা মূৰবোৰ ভালে হ'ব হয় নেকি তুমি চাগে ফুৰি মেলি বৰ ভাল পোৱা ন নকবা বিৰাট ভাল পাওঁ নাৰ্ছ বাইদেউ কথা এটা সুধো বেয়া চেয়া নেপাব আৰু দেই আপোনাৰ বিয়া বাৰু হ'ল নাই মোৰ নাই হোৱা এনেই ল'ৰা চাই থকা হৈছে আৰু হয় নি তেন্তে সেই বয়ফ্ৰেণ্ড বোলা তাত আছে মানে ন বছৰ মানে আগতে এজন আছিলে তেওঁক এৰাৰ পাছৰ পৰাই মই এতিয়ালৈ কাকো ভাল পাবই পৰা নাই আকৌ ইজনী থোৱাহে সেইবোৰ একচব গুলি মাৰা মই কেইটা এৰি পেলাই নাইকিয়ালে পুচি আহিছো তুমি নেজানা এইবোৰ একদম বাদ দিয়া পাষ্ট ইজ অলৱেজ পাষ্টক তুমি একদম পাহৰি যোৱা তাৰপিছত এতিয়া সেই ফেচবুকখনে আছে নে নাই তাহাঁতে চাই থাকিবা আকৌ ইটো খাই বুলি ক'বা সিটো খাই বুলি ক'বা একদম ফেচবুকতে তোমাৰ 2-3টা পতি যাব গম পাইছা নাই এইবোৰ আগৰ কথা ভাবি লাভ নাই নহয় তোমাৰ এতিয়া আগৰ এক্সটো চাগে কেইজনীৰ লগত চেনি খাই আছে ঠিকনা নাই তুমি আকৌ তাৰ কথা ভাবি নিজৰ লাইফটো কেলে ধ্বংস কৰিছা তুমিও বেলেগ চোৱা বিয়া হৈ গুচি যোৱা সেই বুলি ভাবিয়ে দাদা এজনৰ লগত কথা পাতো বাৰু বাৰানা উৎপাহলকে নিছে লাগি থাকা বিয়ালে কিন্তু মাতিবা আকৌ দেই মোৰ ফোন নাম্বাৰটো দি থৈ যাম বাৰু মোৰ বিয়াৰ কথা ক'লে লাজ লাগে দেই আয়ো দেহি এজনী মৰিজনী কম নহয় আকৌ দেই আজি ঘৰলে যাম একদম ফ্ৰেণ্ড কি সাঁস লুংগি ঘৰ মে হৈ গ'ল আৰু ইমানখিনিয়ে কৰিব পাৰিলো শুই দেখাই আৰু কৰিব নোৱাৰো আৰু দেই আমাৰ নাতি কেতিয়া পাবহি চাওঁ লাগি আছে দেতা আহিব অলপ পাছত ৰিলিজ দিবহে আজি বাকী তই সোনকালে আহি এইবোৰ ফুল চুল বেলুন চেলুন লগাই কিনে ভালে কৰিলি বাৰু মই হলে এইবোৰ কৰিব নোৱাৰিলোহেঁতেন হেৰি মই অকণমান ওলাই যাওঁ দেই তই এইবোৰ ধূপ চাকিবিলাক ঠিক কৰি মেলি থবি ঠিক আছে দেতা যাওক সোনকালে আহিব হেতিহে আবেলি মানতে আহিবই হ'ব সোনকালে আহিম বাৰু ফাইনেলি আজি ডিচাৰ্জ দিলে আৰু দেই পতানি আজি ঘৰলৈ যাবলৈ পাবা আৰু সঁচাকে দেই মই একদম হস্পিটেলত থাকি একদম বৰ হৈ গৈছিলো আজি ঘৰলৈ গৈহে মনটো ভাল লাগিব ব'লা এতিয়া ঘৰলৈ যাওঁ আহক মা বাই বাই টুকু হস্পিটেল বাই নাইস এই বই টোপনি গলি নি কথা এটা আছিলে তোৰ লগত নাই যোৱা টোপনি কি কথা আছিলে কওকচোন আমাৰ বুঢ়াতে মদ খায় দেই আৰু আজিকালি গোটেই পৃথিৱী মানুহখনে মদ খায় তই বাৰু মনে মনে গম পালি বুলি মই জানো যে আমাৰ বুঢ়াতে মদ খায় বুলি কিন্তু এইবিলাক কথা আমাৰ ঘৰৰ মানুহ যাতে থাকিব লাগিব কিন্তু আৰু তই আমাৰ বুঢ়াতে মদ খায় বুলি ঘৰত নকবি আমাৰ বুঢ়াতে খাব পাৰে মদ কিন্তু একো বেয়া কাম কিন্তু নকৰে
আছো দে অ' মাজনী, ভালে থাকিবি তই সদায়। ভাল বাৰু দে। পটানী এতিয়া নিজৰ ৰুমলৈ যোৱা, আমি বাবুটোক লৈ যাম বাৰু। বিয়নী বলক আপুনি অকণমান ৰেষ্ট কৰি ল'ব, ইমান ভাগৰ লাগিছে। নাইতিয়া আকৌ ক'ত গ'ল? বিয়নী হে নাইতিয়া হেৰি বুলি ক'লে, বস্তুখিনি নমাবলৈ আছিলে যে এইদিনা হস্পিটেলত থকা, আৰু সেই গাড়ীখন ঘূৰাই মেলি গেৰেজত ভৰাই থৈ আহোঁ বুলি ক'লে। হ'ব তেনে দেউতা, আপুনিও যাওক ৰুমলৈ, অকণমান ৰেষ্ট কৰকগে। প্ৰথমে তই নাতি পোৱালিটো ক'ত শুব ক'ত থাকিব সেইবোৰ ঠিক কৰি ল, মোৰ কথা বাদ দে। দেউতা ইমান চিন্তা